সমগ্ৰ ৰাজ্যতে খৰাং বতৰ তাৰ মাজতে ৰঙিয়াত আবদ্ধ হৈছে জলবন্দী হৈছে প্ৰায় ৬০,০০০তকৈ অধিক লোক প্ৰায় ২,০০০তকৈ অধিক বিঘা ভূমি ইয়াতে জলবন্দী হৈ থকা পৰিলক্ষিত আছে কোম্পানীয়ে নিজৰ ময়মতালিৰে কাম কৰাৰ ফলত তেওঁলোকে এনেধৰণে জলবন্দী হৈ পৰিছে সম্পূৰ্ণৰূপে খেতিপথাৰ ধ্বংসৰ গৰাহত গৈছে কিন্তু তাৰ পিছতে তেওঁলোকে আন্দোলন প্ৰতিবাদ কৰাৰ পিছতো কোনো ধৰণৰ সেৱা মনা নাই আমাৰ সৈতে ইয়াতে কিছু সংখ্যক স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে সমস্যাটো কি আপোনালোকৰ সমস্যাটো মানে আমাৰ বৃহত্তৰ ৰঙিয়া এলেকাৰ যি বুৱতী পানী সেই বুৱতী পানীটো বৈ যোৱা একমাত্ৰ এলেকা আছে কেকেনিকুচি গাঁৱৰ মাজেৰে যি বৈ যোৱা যি জান সেই জানটো কি কৰিছে বণিক গোষ্ঠী অবৈধভাৱে ৰাইজক অৱগত নকৰাকৈ আমাৰ যি জানৰ মাজতে তেওঁলোকে এখন অবৈধভাৱে দেৱাল তাত নিৰ্মাণ কৰাটো পৰিলক্ষিত হৈছে যিটো আমি তেওঁলোকক অৱগত কৰাইছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ আমাৰ কথাবিলাক তেওঁলোকে কাণসাৰ নিদিলে আৰু যাৰ ফলত আমি সেই কথাখিনি ইতিমধ্যে আমি এমাহমান আগতে আমাৰ যি সমজিলা আয়ুক্তক আমি তেওঁলোকক কথাখিনি অৱগত কৰাইছিলোঁ কিন্তু সমজিলা আয়ুক্তৰ পৰা তেওঁলোকৰ ওচৰত পিটিশ্যন গৈছিল কিন্তু তেওঁলোকে পিটিশ্যন যোৱাৰ ফলতো কিন্তু সেই কামটো তেওঁলোকে বন্ধ কৰিবলৈ মানে দেখা নগ'ল কিন্তু তেওঁলোকে কি কৰিছে ৰাইজক অৱগত নকৰাকৈ পুনৰ তেওঁলোকে সেই যি ভাঙিবলগীয়া যি এলেকা আছিল সেই দেৱালখন ভাঙিব লগা আছিল সেইখিনি নাভাঙি তেওঁলোকে পুনৰ ৰাইজক অৱগত নকৰাকৈ সেই দেৱালবিলাক পুনৰ নিৰ্মাণ কৰি থকাটো পৰিলক্ষিত হৈছে এতিয়া কেনেকুৱা সমস্যা আছে এতিয়া সমস্যা হৈছে যে আমাৰ যি বুৱতী পানী সেই বুৱতী পানীখিনি বৈ যাব পৰা নাই যাৰ ফলত কি হৈছে আমাৰ যি বৃহত্তৰ এই কেকেনিকুচি গাঁৱকে ধৰি আমাৰ ওচৰ চুবুৰীয়াৰ যি খেতি কৰা যি মাটি সেই মাটিখিনি সম্পূৰ্ণৰূপে কি হৈছে জলমগ্ন হৈছে আৰু যাৰ ফলত আজি শাওণ মাহ ধৰি তেওঁলোকে তাত কঠীয়া ৰুবলৈ সক্ষম হোৱা নাই আচলতে সমগ্ৰ ৰাজ্যতে বৰষুণৰ অভাৱত সকলো খেতিপথাৰত বৃহৎ ফাট মেলা পৰিলক্ষিত চিৰাল ফাট মেলা পৰিলক্ষিত আছে আৰু তাৰ পিছতে প্ৰায় ২,০০০তকৈ অধিক বিঘা ভূমি ইতিমধ্যে জলবন্দী হৈ আছে আৰু তেওঁলোকে কোনো ধৰণৰ খেতি বাতি কৰিব পৰা নাই কিয়নো কোম্পানীয়ে তেওঁলোকৰ যি পানী যোৱা এটা জান আছিলে বৃহৎ জানটো সম্পূৰ্ণৰূপে বন্ধ কৰিছে আবদ্ধ কৰি থৈছে আৰু তাৰ ফলত তেওঁলোকে এনেধৰণে জলমগ্ন হৈ আছে আন এগৰাকী কৃষক সভাৰ নেতা আছে তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে মেইন সমস্যাটো কি হৈছে নমস্কাৰ ইতিমধ্যে আমাৰ গাঁওবাসীৰ পৰা ক'লেই কিন্তু মানে আচল কথাটো হৈছে এই সমস্যাটো আজি আমি ইয়াতে যিখিনি মানুহ লগ লাগিছোঁ এই মানুহখিনিৰে সমস্যা নহয় বৃহত্তৰ ৰঙিয়াৰ পূব প্ৰান্তৰ বৃহত্তৰ এলেকা এই যিটো জানৰ কথা ক'লে এই জানটোৰে একফালে আমাৰ এই যিটো CDC অফিচলৈ যোৱা যিটো আমাৰ বৰলীয়াৰ পানী সোমাই অহা দলং আছে সেই দলংখনেৰে পানী সোমাই আহে একফালৰ পৰা একেবাৰে শ'লমাৰীৰ পৰা আৰম্ভ কৰি গোটেই পানী ভাগ এই জানটোৰে বৈ যায় আৰু গৈ এই ৰৌমাৰী বিলত পানীটো পৰে কিন্তু অতি সম্প্ৰতি আমি দেখিবলৈ পাইছোঁ যে একাংশ বণিক গোষ্ঠীয়ে আমাৰ স্থানীয় কৃষক ৰাইজৰ পৰা ভূমি ক্ৰয় কৰি আৰু তেওঁলোকে নিজস্ব ময়মতালিৰে আমি গম পোৱা মতে সেই যি ভূমি বিক্ৰেতাসকলে নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি জানটো যাতে বন্ধ নহয় পানীটো যাতে ওলাই যোৱাত অসুবিধা নহয় এই যে প্ৰাকৃতিকভাৱে যিটো আমাৰ জান সেইটো বন্ধ নকৰাকৈ সীমা পৰ্যন্ত নিৰ্ধাৰণ কৰি দিছে তাৰ পিছতো তেওঁলোকে ময়মতালিৰে একেবাৰে গোটেই জানটো বন্ধ কৰি তেওঁলোকে প্ৰকাণ্ড দেৱাল নিৰ্মাণ কৰি গোটেই পৰিৱেশটো এটা নস্বাত কৰি পেলাইছে তেওঁলোকে ইতিমধ্যে আমাৰ কৈছে আমাৰ ফালৰ পৰা যে আমাৰ মানে CDC মহোদয়ক আমাৰ চক্ৰ বিষয়ক তেওঁলোকে মোৰ হাতত আছে এয়া মেমৰেণ্ডামৰ কপি এই মেমৰেণ্ডামৰ কপিৰ ফলতে ইতিমধ্যে এটা আমাৰ চক্ৰ বিষয়ে এটা অৰ্ডাৰ দিছে তেওঁলোকক এই যিটো অবৈধভাৱে কনষ্ট্ৰাকশ্যন কৰে যিটো ৱাল সেইটো নিৰ্মাণ বন্ধ কৰিবলৈ তেওঁলোকে এটা বিশেষভাৱে এটা অৰ্ডাৰ দি থৈছে কিন্তু এই অৰ্ডাৰৰ পিছতো আমি যিটো দেখিছোঁ যে অৰ্ডাৰ ভায়োলেট কৰি এইটোক মানে তেওঁলোকে নাকচ কৰি ময়মতালিৰে তেওঁলোকে কাম কৰিব বিচাৰিছে যাৰ ফলত এটা বৃহত্তৰ অঞ্চলৰ মানে অকল কৃষকে নহয় সাধাৰণ এতিয়া বাৰী বস্তিৰ পৰা আৰম্ভ কৰি সকলোতে ইয়াৰ প্ৰভাৱ পৰিছে আমি দেখিছোঁ এতিয়া খেতিপথাৰত ইতিমধ্যে কৈছে খৰাঙৰ ফলত মানুহে খেতি কৰিব পৰা নাই কিন্তু পৰিতাপৰ কথা যে আমাৰ ইয়াতে পানীৰ কাৰণে মানুহে খেতি কৰিব পৰা নাই কঠীয়া পচি গৈছে নিশ্চয় স্থানীয় দালালৰ মানে কুপ্ৰভাৱৰ কাৰণে মানে ক'ব গ'লে তাৰমানে একাংশ ধনৰ লোভত অন্ধ হৈ বৃহত্তৰ অঞ্চলবাসীৰ ৰাইজক এনেকৈ নগুৰ নাকতি কৰিছে গতিকে আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আমাৰ অঞ্চলবাসী বৃহত্তৰ অঞ্চলবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ সংগ্ৰাম মানে গঢ়ি তুলি ইয়াক যাতে আমি প্ৰতিহত কৰিব পাৰোঁ আমাৰ যিটো জান প্ৰাকৃতিকভাৱে বৈ যোৱা যিটো জান কোনো পদ্ধতি যাতে বন্ধ কৰিব নোৱাৰে
তাৰ বাবে আমি ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। স্থানীয় লোকে আচলতে তেওঁলোকে স্মাৰক পত্ৰ দিছিল ৰঙিয়া মহকুমাধিপতি তথা ৰঙিয়া সমজিলা আয়ুক্তগৰাকী তেওঁলোকে স্মাৰক পত্ৰ দিছিল আৰু তাৰপিছতে লগে লগে তাৎক্ষণিকভাৱে তেওঁলোকে যি পানী যোৱা জান আছিলে পানী যোৱা জানটোত ৱালখন ভাঙি দিয়া হৈছিল যে তাৰপিছত পৰৱৰ্তী সময়ত পুনৰ স্থাপন কৰিলে পুনৰ বন্ধ কৰিব দিলে যদি তেওঁলোকে কোনো ধৰণৰ সেই কাম বন্ধ নকৰিলে যাৰ ফলত এনেধৰণে জলমগ্ন হৈ আছে। আচলতে আপোনালোক আন এগৰাকী লোক আছে যিগৰাকী লোকে কোম্পানীত সেই মাটি বিক্ৰী কৰিছিল, আপোনালোকে কি হিচাপত মাটিটো বিক্ৰী কৰিছিল? যে আমি মানে যি জেণ্ডাজৰ পৰা মাটি 4 বিঘা কিনিছিলোঁ জানৰ কাৰণে গতিকে সিহঁতক পটাদাৰক মাতি আনি জানৰ পাৰৰ পৰা জুখি দিয়া হৈছিল, কিন্তু এই তাৰ পৰা 10 ফুট কি এনেকৈ নামি গ'ল মই নাজানো, কিন্তু কোম্পানীবিলাকে নামি দিছে। কিন্তু বেদখল কৰিছে নেকি? বেদখল কৰিছে, বেদখলে কৰিছে। এই বেদখল কোন জড়িত থকা বুলি ভাবে? স্থানীয় দলাল নে? স্থানীয় দলালো আছে আৰু বিৰোধিতা কৰা নাছিল? বিৰোধিতা আমি কৰিছিলোঁ কিন্তু গুৰুত্ব দিয়া নাই। আমিতো গোটেইখিনি কাম কৰাই গৈছে, কিন্তু গুৰুত্ব নিদিলে আমি কম কি তেওঁলোকে বৃহৎ ৱাল দিলে। এতিয়া মানুহখিনি যাই আছে গুৰুত্ব নিদিয়ে। এতিয়া আমি থানাকো গৈছিলোঁ, থানাত যাওঁতে আমি সিফালে থানাত গ'লোঁ, এইফালে আকৌ কামটো আৰম্ভ কৰি দিয়ে, গুৰুত্ব নিদিয়ে, কথা নহয়। ৱালখন ভাঙিব লাগে আৰু আমাৰ যিখিনি মাটি ৰুব পৰা নাই গোটেইখিনি ৰুব পৰা হ'ব লাগে, পানীখিনি পঠাব লাগে ছাইড কৰি। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে স্থানীয় দালালৰ হতুৱাই যিসমূহ কোম্পানী আছে বহিৰাগত বনিয়া তেওঁলোকে কোম্পানীসমূহত এনেধৰণে যানসমূহত বন্ধ কৰি দিছে পানী যোৱা যান, যাৰ ফলত তেওঁলোকে এনেধৰণে আবদ্ধ হৈ আছে আৰু তাৰপিছত তেওঁলোকে আন্দোলন কৰিছে। আনকি ৰঙিয়া আৰক্ষী থানাৰ ওচৰত যাওঁ অভিযোগ দিবলৈ যোৱা মুহূৰ্ততে সেই মুহূৰ্ততে তেওঁলোকে নিজৰ মই মতালিৰে ৱাল স্থানীয় দালালৰ হতুৱাই ৱাল নিৰ্মাণ কৰি তেওঁলোকে কোনো ধৰণৰ ৰাইজৰ ওচৰত সেৱা নামানে, যাৰ ফলত এনেধৰণে আবদ্ধ হৈছে। প্ৰায় 60,000তকৈ অধিক লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আৰু 2,000তকৈ অধিক বিঘা ভূমি ইতিমধ্যে সম্পূৰ্ণৰূপে পানীৰ তলত আছে। তেওঁলোকে খৰাং বতৰে হওক বা বাৰিষাৰ সময় হওক কোনোদিনে ইয়াৰ এই ঠাইখিনিত পানী নুশুকায় আৰু যাৰ ফলত খেতি কৰিব পৰা নাযায়। আৰু তেওঁলোকে অতি সোনকালে আহ্বান জনাইছে, চৰকাৰক দাবী জনাইছে যে যিসমূহ পানী যোৱা বৃহৎ জান আছিলে সেই জানসমূহৰ পৰা বৃহৎ ৱালসমূহ আঁতৰাই দিয়া হওক, পানী যোৱা জান মুকলি কৰক, তাৰ বাবে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।